यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। সমবায় ভিত্তিত মীন পালনৰ জৰিয়তে এটা বৃহৎ অঞ্চলৰ আৰ্থ-সামাজিক প্ৰগতি প্ৰশস্ত কৰিব পাৰি। মীন পালনক মুখ্য উপজীব্য হিচাপে লৈ বিভিন্ন কৃষি আনুষংগিক কাম-কাজেৰে এটা অঞ্চলৰ সামগ্ৰিক উন্নয়ন তেনেই সম্ভৱ। তেনে এক জ্বলন্ত উদাহৰণ হ'ল নলবাৰী জিলাৰ বৰভাগ উন্নয়ন খণ্ড এলেকাৰ ফিছফেডৰ তালিকাভুক্ত 53 নম্বৰ হানেকুচি বহুমুখী সমবায় সমিতি। সমবায় ভিত্তিত মীন পালন আজিৰ তাৰিখত সময়ৰ আহ্বান। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা মীন উৎসসমূহক সমবায় ভিত্তিত সংগঠিতভাৱে বিকাশ কৰি স্বনিয়োজন প্ৰশস্ত কৰিব পাৰি। আৰু হানেকুচি বহুমুখী মীন সমবায় সমিতিয়ে তেনে এক উজ্জ্বল ভৱিষ্যতৰ ৰেঙনি ইতিমধ্যে প্ৰদৰ্শন কৰিব সক্ষম হৈছে। তেওঁলোকে মীন পালনৰ লগতে সমন্বিতভাৱে হাঁহ কুকুৰা পালন, সমন্বিতভাৱে মীনৰ লগত গাহৰি পালন, সমন্বিতভাৱে মীনৰ লগত উদ্যান শস্য আদি কামসমূহৰে অঞ্চলটিৰ আৰ্থ-সামাজিক ভেটি টনকিয়াল কৰাৰ লগতে অঞ্চলটিৰ জনসাধাৰণক প্ৰশস্ত কৰিছে স্বনিয়োজনৰ পথ। আহক আমি আজি জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ বিভিন্ন মীন পালন সম্পৰ্কীয় কাম-কাজ আৰু এই কাম-কাজৰ ৰেঙনিৰে তেওঁলোকে আগবাঢ়ি যোৱাৰ বিভিন্ন অনুকৰণীয় চানেকি। 2013 চনত গঠিত আৰু 2017 চনত ফিছফেডৰ তালিকাভুক্ত হোৱা মুঠ 116 জন সদস্য বিশিষ্ট সমবায় সমিতিখন মীন পালন, কৃষিকৰ্ম, পশুপালন, কৃষিজাত সামগ্ৰী বিপণন আদি বিভিন্ন কামৰ লগত জড়িত। আহকচোন সমবায়খনৰ সম্পাদিকা পূৰবী দেৱীৰ পৰা সমবায়খনৰ কাম-কাজ সম্পৰ্কে কিছু আভাস লওঁ। বাইদেউ, আপোনালোকে হানেকুচি বহুমুখী সমবায় সমিতিৰ জৰিয়তে বিভিন্ন কৃষিভিত্তিক কাম-কাজ কৰিছে আৰু আপোনালোকৰ মুখ্য কাম হ'ল মীন পালন। এই যে আপোনালোকে মীন পালনত আহিলে বা এই অঞ্চলৰ যিখিনি উৎস, এই উৎসখিনি আপোনালোকে বিকাশ কৰাৰ কাৰণে চেষ্টা কৰিছে, এই গোটেই পদক্ষেপটো কেতিয়া আৰম্ভ কৰিলে, বৰ্তমান কি কৰি আছে, অকণমান আভাস দিয়কচোন। হয়, আমি এই মীন পালনটো 2014 চনতে আৰম্ভ কৰিলোঁ। আমি প্ৰথমতে এটা ফিচাৰী লৈছিলোঁ, তাৰপিছত এতিয়া আমি 6টা ল'লোঁ। ক্ৰমান্বয়ে আমি এটাৰ পৰা এটা এনেকুৱাকৈ ইনক্ৰিজ কৰিছোঁ। তাৰপিছত আমাৰ উদ্দেশ্যটো হ'ল আমি গোটেই সমবায়টোৰ যিখিনি বিষয়ববীয়া সেইখিনিৰ লগতে আমাৰ অঞ্চলটোক উপকৃত কৰা আৰু আমাৰ স্থানীয় মাছমৰীয়াখিনি যাতে এখন পৰিয়াল পুহিব পাৰে আৰু গোটেই সমাজখনক উপকৃত কৰিব পাৰে। আৰু এই বহুমুখী সমবায়টোৰ জৰিয়তে আমাৰ পঞ্চায়তটোৰ 7খন গাঁৱৰ ৰাইজে যাতে উপকৃত হ'ব পাৰে, তাৰ কাৰণে 7খন গাঁও ইয়াত জড়িত হৈ আছে। অত্যন্ত আশাপ্ৰদ বতৰা, যথেষ্টখিনি ব্যক্তি ইয়াত জড়িত হৈ আছে। কিন্তু মই জানিব বিচাৰিম, এই যে আপোনালোকে মীন পালনত আহিলে, ইয়াৰ যিখিনি কাৰিকৰী কথা বতৰা, সেই কথা বতৰাখিনি আপোনালোকে কাৰ পৰা আহৰণ কৰে? যে কেনেকৈ মাছ পুহিব লাগিব, কেনেকৈ পোনা মেলিব লাগিব, কি কি প্ৰজাতিৰ মেলিব লাগিব, এই কাৰিকৰী কথা বতৰাখিনি আপোনালোকে কেনেধৰণে আহৰণ কৰে? হয়, আচলতে আমি এইটো ট্ৰেইনিং ল'ব লাগিছিল যদিও আমাৰ স্থানীয় যিখিনি মাছমৰীয়া আছে সেইখিনিৰ জৰিয়তে আমি আৰম্ভ কৰিলোঁ। তেখেতসকলৰ লগত আমি বহুল ভিত্তিত যিবিলাক মাছমৰীয়া আছে বা সংগঠন ভিত্তিত আমাৰ যিবিলাক ডাক আছে, ডাকতো আমি গোটেইবিলাককে লগ কৰিলোঁ।
লগ কৰি মানে আমি মাছমৰীয়াখিনিৰ পৰা একদম প্ৰেক্টিকেলি আমি তেখেতসকলক মাতি মানে ব্যৱহাৰিকভাৱে আৰু মীন বিভাগ আৰু ফিছফেডো আপোনালোকক সহায় কৰিছে? আমাক ফিছফেডে বিশেষকৈ সহায় কৰিছে। আমি তাৰ পৰা আমি বীজাণুনাশক প্ৰডাক্টবোৰ আমি তাৰ পৰা লওঁ। আকৌ আধাৰবিলাক মাছৰ আধাৰবিলাক আমি ফিছফেডৰ জৰিয়তে পাইছোঁ। তাৰপিছত আমি এতিয়া চিপি দিওঁ আৰু বিশেষকৈ আমি মাছৰ কাৰণে আমি এটা প্ৰডাক্ট বনাওঁ মানে কেনেকুৱাকৈ সৰিয়হ আৰু গোবৰ খাদ্য মাছৰ খাদ্যটো সৰিয়হ আৰু গোবৰটো আমি মানে টেংকিত ভৰাই থৈ দিওঁ। দি 15 দিনমান পিছত আমাৰ যেতিয়া পতন এটা উৎপন্ন হয়, সেইটো যেতিয়া আমি ফিচাৰীত দিম তেতিয়া এইটো ভাল খাদ্য হয় মাছৰ। বাইদেউ, আপোনালোকে এটা পুখুৰীৰে প্ৰথম আৰম্ভ কৰিছিল, আজি 6টা হ'ল। মাত্ৰ 5 বছৰ বা 6 বছৰৰ ভিতৰত এই যে এটাৰ পৰা 6টা হ'ল, তাৰমানে আপোনালোকে নিশ্চিতভাৱে লাভৱান হৈছে। আজিৰ তাৰিখত আপোনালোকৰ কিমান মান মাছ উৎপাদন হয় বছৰেকত? বছৰেকত আমাৰ মাছ উৎপাদন হয় মানে আমি 4বাৰ মাছটো আমি হেৰি কৰোঁ, ধৰোঁ। তথাপিও এটা আনুমানিক হিচাপ থাকিব? আনুমানিক আমাৰ ইয়াৰলি 50,000 টকা আমাৰ এটা ৰৈ যায় আৰু গোটেইখিনি দি আৰু খৰচখিনি বাদ দি খৰচ কৰি 50,000 এটা ৰৈ যায়। আৰু সেই 50,000টোৰে আমি কৃষি বিভাগত লগাওঁ আৰু মাছৰ পোনাটো দিওঁ, আকৌ আধাৰটো ৰোটেশ্যন কৰোঁ। তেনেকুৱাকৈ আৰু আমাৰ কৰ্মকৰ্তাবিলাক বিষয়ববীয়া যিবিলাক আমাৰ মাছমৰীয়া আছে সেইবিলাক নেটিং খৰচ আছে। আৰু মাছৰ লগত আপোনালোকে সমন্বিতভাৱে গাহৰি, হাঁহ, কুকুৰা এনেধৰণৰ কামবোৰো কৰিছে? হয়, আমাৰ হাঁহ আছে চৰিয়াতে। আমি এইটো হাঁহৰ ঘৰ বনাইছোঁ। তাৰ পৰাও আপোনালোক লাভৱান হয়? হয় হয়। তাৰমানে আপুনি ক'ব বিচাৰে যে মীন পালনটো আজিৰ তাৰিখত এটা লাভজনক পেচা? হয়, মই সকলোকে এইটোৱে ক'ব বিচাৰোঁ যে চাকৰিমুখী নহয়, মানুহবিলাকে উদ্যোগী হ'ব লাগে। আমিও সেইটো নিদৰ্শন দেখাব বিচাৰিছোঁ যে আমি বহুতেই কষ্ট কৰি আমি এই ফিচাৰীত মীন পালন কৰিছোঁ। ফিছফেডৰ পৰা আমি যথেষ্ট সহায় পাইছোঁ আৰু আমাৰ কৰ্মকৰ্তাসকল যথেষ্ট এক্টিভ। সেইকাৰণে আমি হয়তো আজি 5 বছৰত বহুখিনি উন্নতি কৰিব পাৰিছোঁ। কিন্তু এটা বাইদেউ আন এটা দিশলৈ মই যাব বিচাৰিছোঁ। মোৰ জানিব মন যায় যে আপোনালোকৰ ইয়াত বহুখিনি মহিলাও সদস্য হিচাপে জড়িত হৈছে এই কামবোৰৰ লগত। গ্ৰাম্য সমাজত মহিলাৰ ঘৰৰ দায়িত্ব চম্ভালা বহুতখিনি কাম কাজ থাকে। সেই কাম কাজখিনি কৰি আপোনালোকে মীন পালনত জড়িত হ'ব অসুবিধা নহয়নে? আচলতে টাইম টু মেনেজ ফেক্টৰ। আমি মহিলাবিলাকে সঁচাতে আমি 3 সাঁজ বনাব লাগে, কিন্তু আমি 2 সাঁজ বনাওঁ। 2 সাঁজ বনাই বাকীখিনি সময় আমি প্ৰত্যেকজনী মহিলাই আমি 3 ঘণ্টা সময় মাছৰ কাৰণে দিওঁ। আমি জেণ্টছবিলাকক আমি আধাৰৰ দায়িত্বটো নিদিওঁ, আমি মহিলাখিনি আধাৰখিনি দিওঁ। আধাৰখিনি মানে আমি বনাওঁ আৰু জেণ্টছে আধাৰখিনি ছটিয়ায়। মানে মহিলাসকলো মীন পালনত জড়িত হ'ব পাৰে, তাত কোনো অসুবিধা নাই? একো অসুবিধা নাই। আমাৰ মাধ্যমৰ জৰিয়তে যিসকল শত সহস্ৰ মহিলাই এই অনুষ্ঠানটি উপভোগ কৰি আছে, আপোনাৰ কথাৰ উদ্ধৃতি দি আমি তেওঁলোককো ক'ব পাৰোঁ তেওঁলোকো যেন মীন পালনত জড়িত হয় আৰু আপোনালোকৰ দৰে তেওঁলোকো যেন লাভৱান হয় অনাগত দিনত, নহয় জানো? হয় হয়। সমবায়খনৰ সামগ্ৰিক বিকাশত ফিছফেডৰ লগতে জিলা মীন বিভাগো পোনপটীয়াকৈ জড়িত। জিলা মীন বিভাগে কাৰিকৰী সহযোগিতা প্ৰদান কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাত ৰূপায়িত কৰি থকা দুৰ্ঘটনাজনিত বীমা আঁচনি আৰু কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধা সদস্যসকললৈ আগবঢ়াবলৈ যৎপৰোনাস্তি সহযোগিতা অক্ষুণ্ণ ৰাখিছে। সমবায়খন সম্পৰ্কে নলবাৰী জিলাৰ মীন উন্নয়ন বিষয়া ত্ৰৈলোক্য হালৈৰ অভিমত এনেধৰণৰ। আমি এই মুহূৰ্তত আছোঁ নলবাৰী জিলাৰ এখন অগ্ৰণী মীন সমবায় সমিতি, সানেকুচি বহুমুখী মীন সমবায় সমিতি, আৰু আমাৰ লগত আছে জিলা মীন উন্নয়ন বিষয়া ত্ৰৈলোক্য হালৈ ডাঙৰীয়া। আপোনাৰ পৰা আমি জানিব চেষ্টা কৰিম যে আপোনাৰ জিলাত সমবায় ভিত্তিত কেনেধৰণৰ মীন পালনমূলক কাম কাজ হৈছে আৰু এই ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা কেনেধৰণৰ? নলবাৰী জিলাত বৰ্তমানলৈকে 36খন সমবায় সমিতি আছে, যি সমবায় সমিতিবিলাক মীন পালনৰ লগত জড়িত। কিন্তু কথা হৈছে কি, আমি 6 মাহৰ পৰা আমি ছাৰ্ভে কৰি চালোঁ যে আচলতে 37খনৰ ভিতৰত 14খন সমবায় সমিতি আছে, যি সমবায় সমিতিখনে সম্পূৰ্ণ মীন পালনৰ লগত জড়িত হৈ আছে। আৰু সমবায় সমিতিসমূহৰ মেইন উদ্দেশ্য হৈছে কি, আজিকালি চাওক মাছ বিক্ৰীৰ ক্ষেত্ৰত হওক বা মাছৰ খাদ্য দানা পানীবিলাক কিনাৰ ক্ষেত্ৰত সমবায় ভিত্তিত যদি কৰা যায় তেতিয়াহ'লে কষ্টিংটো বহুত কম হৈ যায়। কাৰণ এজন মানুহে যেতিয়া আপুনি মাছৰ যদি খাদ্য 2 কুইণ্টেল বা 3 কুইণ্টেল আনিব লগা হয়, কেৰিং চাৰ্জটো আহি যায়। গতিকে সমবায় ভিত্তিত যদি কৰে ধৰক তেওঁলোকে বহুত ৱাটাৰ এৰিয়া ধৰক মিনিমাম 5 হেক্টৰ বা 6 হেক্টৰ ধুনীয়া ৱাটাৰ এৰিয়া তেওঁলোকে একেলগে খেতি কৰিব পাৰে। মাছ বিক্ৰীৰ ক্ষেত্ৰত, মাছ কিনাৰ ক্ষেত্ৰত প্লাছ মাছৰ খাদ্য পাতি দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ বহুত সুবিধা আৰু কষ্টিংটো কম হৈ যায়। আৰু বিক্ৰী কৰাৰ ক্ষেত্ৰত তেওঁলোকে এই সমবায় সমিতিৰ যিখিনি সদস্য
তেওঁলোকে সমানভাৱে তেওঁলোকে লাভৱান হৈ আছে। আপোনালোকে কেনেধৰণৰ সহযোগিতা আগবঢ়ায়? কাৰিকৰী সহযোগিতাটো আগবঢ়ায় আৰু আপোনালোকৰ সুযোগ কেনেকুৱা সহায় কৰাৰ? আমাৰ এতিয়া আমি সমবায় সমিতিবিলাকক আমি বৰ্তমান কাৰিকৰী দিশত তেওঁলোকে কেনেকৈ মীন পালন কৰিব লাগে, সজাগতা কেনেকৈ হ'ব লাগে, ঠিক তেনেদৰে আমি দি আছোঁ। আৰু তাৰোপৰি এতিয়া নতুনকৈ অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ তৎপৰতাত বা আমাৰ ফিচাৰী মিনিষ্টাৰ ছাৰ আছে, প্লাছ আমাৰ আয়ুক্ত ছাৰ আছে, আৰু তেখেতসকলৰ সহযোগত আমাৰ এতিয়া এটা নতুন স্কীম চলি আছে গ্ৰুপ ইঞ্চুৰেঞ্চৰ। গতিকে সমবায় সমিতিসমূহৰ যিমান সদস্য আছে আমি তেওঁলোকক গ্ৰুপ GIS স্কীমৰ আণ্ডাৰত তেখেতসকলক আমি বৰ্তমান অন্তৰ্ভুক্ত কৰি আছোঁ। আৰু দ্বিতীয়তে সমবায় সমিতিসমূহৰ যিবিলাকৰ নিজা মাটি আছে তেওঁলোকক আমি পুখুৰী খন্দাৰ কাৰণে আমাৰ আঁচনি এটা আছে ৰিয়াজ বুলি, আৰু আমি সেইটো বৰ্তমান ব্যৱস্থা কৰি আছোঁ। মানে ধৰক তেওঁলোকে যিখিনি উৎপাদন কৰে সেই উৎপাদনখিনি বিক্ৰীৰ ক্ষেত্ৰত আপোনালোকে কিবা সহযোগিতা আগবঢ়াব পাৰে নেকি? বিক্ৰীৰ ক্ষেত্ৰত তেওঁলোকৰ উৎপাদন ঠিকে আছে, আৰু মাছৰ বজাৰৰ আমাৰ কোনো অভাৱ হোৱা নাই। মাছ আপোনাৰ যিমানেই উৎপাদন হয় মাছৰ বিক্ৰীটোৱে দামটোও পায়। আমাৰ যিহেতু ওচৰত গুৱাহাটী মাৰ্কেটখন আছে, প্লাছ আমাৰ বৰপেটা মাছ যায়, প্লাছ বঙাইগাঁও যায়, আৰু আপোনাৰ বাহিৰতো কিছুমান মাছ যায় যিবিলাক চিতল বা তেনেকুৱা ধৰণৰ বিভিন্ন ডিষ্ট্ৰিক্টত গৈ আছে। গতিকে তেওঁলোকৰ কথাটো হৈছে কি তেওঁলোকে যিখিনি মাছ উৎপাদন কৰে বিক্ৰীৰ ক্ষেত্ৰত অসুবিধা নাই, কিন্তু অসুবিধা হৈছে কি মাছ কেৰিং যিবিলাক ফান আছে, ফান কিছুমান আমি 2-এখন ফান দিব পাৰিছোঁ যিহেতু আমাৰ আঁচনি অনুযায়ী আমি তেওঁলোকক দিব পাৰিছোঁ। প্লাছ তেনেকৈ ধৰণৰ আমি আৰু অদূৰ ভৱিষ্যতত আমি তেওঁলোকক সহায় কৰিম বুলি আশা কৰিছোঁ। মানে ধৰক আমি এনেকৈ ধৰিব পাৰোঁ যে সমবায় ভিত্তিত সংগঠিত হিচাপে যদি মীন পালন কৰে আপোনালোকৰ পৰাতো কাৰিকৰী সহযোগিতা পাব আৰু বিভিন্ন আঁচনিৰ সুবাদৰে তেওঁলোকক হয়তো সহায় কৰাৰ সুযোগ থাকিব। নিশ্চয় থাকিব, কাৰণ কি আপোনাৰ সমবায় সমিতিসমূহক আজিলৈকে বৰ্তমান চৰকাৰে বহুত গুৰুত্ব দি আছে। যিহেতু তেওঁলোকক গুৰুত্ব দিছে, গুৰুত্ব আমাৰ চৰকাৰে যেনেকুৱা ধৰণৰ আগবাঢ়িব দিয়ে আমাৰ সমবায় সমিতিক সহায় কৰাৰ কাৰণে আমি সেই হিচাপে সমবায় সমিতিক সহায় কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যাওঁ। আৰু নলবাৰী জিলাততো তেনেকুৱা সামূহিক উৎসও যথেষ্ট আছে, যিবিলাক উৎস ধৰক সমূহীয়া ভিত্তিত আছে কিন্তু মানে সফলভাৱে উপস্থাপন হোৱা নাই। গতিকে সেই উৎসবোৰক এই ধৰণে মীন পালনলৈ পৰ্যবেক্ষণ কৰিব পাৰি। আপোনালোকে চাব, যেতিয়া আপোনাৰ আগৰ যেতিয়া মাছৰ প্ৰডাকশ্যন আছিলে, উৎপাদন আছিলে, বৰ্তমান লাহে লাহে বাঢ়ি যাইছে, কাৰণ মানুহবিলাক সজাগ হৈছে। তেওঁলোকে গম পাইছে যে মীন পালনৰ ক্ষেত্ৰত আপোনাৰ লাভৱান কেনেকুৱা ধৰণৰ হয়। কাৰণ কি মীন পালনে এনেকুৱা এটা বিজনেছ য'ত তাৰমানে শনিবাৰ ৰবিবাৰ বন্ধৰ বুলি কথা নাই, আপোনাক পইচা লাগিলে মাছ বিক্ৰী হয়, মাছ মাৰিলেই বিক্ৰী হয়। গতিকে এনেকুৱা এটা উৎসৱ যিটো উৎসৱ বেলেগ কোনো এগ্ৰিকালচাৰ ছেক্টৰত তেনেকুৱা ধৰণৰ নাই। ভৱিষ্যতে আমি আশা কৰিম যে নলবাৰী জিলাত সমবায় ভিত্তিত এই মীন পালনৰ এক নতুন দিগন্তৰ সূচনা হ'ব, আৰু জিলা মীন বিভাগ, ফিছ ফিড আৰু সকলো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত নলবাৰী জিলাৰ পৰা এই সমবায় ভিত্তিক মীন পালনে এক নতুন দিনৰ বাৰ্তা বহন কৰিব সক্ষম হ'ব। সঁচা কথা এইটো, কাৰণ কিয় আপোনাৰ এতিয়া যেতিয়া আমাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ সংখ্যা বাঢ়ি গৈ আছে, তেওঁলোকৰতো নিশ্চয় লাইভলিহুডৰ কাৰণে কিবা কৰিব লাগিব। গতিকে এইটোৱে এটা আহিলা য'ত মৎস্য পালনটো 1 নম্বৰ আহিলা, য'ত আমি সকলোৱে তাৰমানে শিক্ষিত হওক অশিক্ষিত হওক যিয়ে নহওক আমি ধুনীয়াকৈ স্বাৱলম্বী হ'ব পাৰিম, আৰু ৰুৰেল কমিউনিটিও আমাৰ বহুত আগবাঢ়ি যাব। নলবাৰী জিলাৰ ফিছ ফেডৰ তালিকাভুক্ত সমবায় সমিতিসমূহৰ সমন্বয় আন এটা মন কৰিবলগীয়া দিশ। বিভিন্ন সফল কৃষিভিত্তিক কাম কাজ ৰূপায়ণ কৰোঁতে সকলোৱে সমন্বয়মূলক দৃষ্টিভংগীৰে আগবাঢ়ি যায়। ফলত তুলনামূলকভাৱে কম কষ্ট আৰু ন্যূনতম মূলধনী বিনিয়োগৰ জৰিয়তে অধিক লাভৱান হোৱাৰ থল থাকে। এই ক্ষেত্ৰত বিশেষ অগ্ৰণী ভূমিকা লোৱা বৰাজুল নোনাপাৰ সমবায় সমিতিৰ সভাপতি আৱাল জাহিৰ চৌধুৰীয়ে জনাইছিল এনেদৰে। নলবাৰী জিলাত অত্যন্ত সুখৰ বতৰা যে বিভিন্ন সমবায় সমিতিয়ে তেওঁলোকৰ মাজত এক সমন্বয় স্থাপন কৰিছে, আৰু ইখন সমবায় সমিতিয়ে আনখনক বিভিন্ন দিশত কাৰিকৰীভাৱেই হওক বা কায়িকভাৱেই হওক সহযোগিতা আগবঢ়াইছে। ঠিক তেনেদৰে ধৰক আমি এই মুহূৰ্তত আছোঁ সানেকুছি বহুমুখী সমবায় সমিতি। এই সমিতিখনৰ লগত সহযোগিতাৰ হাত আগবঢ়াইছে বৰাজুল মীন সমবায় সমিতিয়ে, আৰু বৰাজুল মীন সমবায় সমিতি, সানেকুছি মীন সমবায় সমিতি, আশা মীন সমবায় সমিতি, পাহি মীন সমবায় সমিতি আদি নলবাৰী জিলাৰ বিভিন্ন মীন সমবায় সমিতিয়ে এইদৰে একেলগে কাম কৰাৰ যি এক ধাৰণা ইতিমধ্যে উপস্থাপন কৰিছে, এই ধাৰণাই এক নতুন দিনৰ বিভিন্ন ধৰণৰ বতৰা বহন কৰিছে। আৰু আমাৰ ওচৰত এই মুহূৰ্তত আছে বৰাজুল মীন সমবায় সমিতিৰ সভাপতি আৱাল জাহিৰ চৌধুৰী। জাহিৰ ডাঙৰীয়া, আপোনালোকে উমৈহতীয়াভাৱে একেলগে কাম কাজ কৰে, বিভিন্ন কাম কাজত ইজনে সিজনক সহায় কৰে। এই যে আপোনালোকে একেলগে কাম কাজ কৰাৰ এটা পৰিৱেশ সূচনা কৰিছে, ইয়াৰ পৰা আপোনালোক কেনেধৰণে লাভৱান হৈছে?
আমাৰ কি হৈছে নলবাৰী জিলাৰ যিখিনি ছ'চাইটি আমাৰ এক্টিভ ছ'চাইটি আছে প্ৰায় 14খনমান আমাৰ এক্টিভ ছ'চাইটি আছে এই ছ'চাইটিখিনিৰ লগত আমি এটা সমিল মিলত মানে 14খন আপোনালোকৰ সক্ৰিয় সমবায় সমিতি আছে সকলোৰে মাজত এটা সমন্বয় আছে ধৰক আমাৰ যিটো আমি কিবা এটা নতুন টেকন'লজি পালে আমি সেইটো বেলেগত দিওঁ বা বেলেগ এখন ছ'চাইটিও যদি কিবা নতুন টেকন'লজি পায় আমাৰ মাজত সেইটো শ্বেয়াৰ কৰি লওঁ বা কেতিয়াবা কি হয় আমাৰ বৰাজল নোনাপাৰ মই যিখন কোঅপাৰেটিভ ছ'চাইটিৰ সভাপতি বৰাজল নোনাপাৰ ফিছচিট কোঅপাৰেটিভ ছ'চাইটি তাৰ আমাৰ পোনাখিনি বা এখেতসকলে বা সানেকুচি বা আমাৰ পাহি বা আশাই তেওঁলোকে ধৰক পোনাৰ কামটো নকৰে ডাঙৰ মাছ কৰে আমাৰ পৰাই তেওঁলোকে পোনাটো লয় বা বিহু পোনা আপোনালোকে দিয়ে তেতিয়া হয় হয় বা বিহু বা সেনেকুৱা কিবা প্ৰগ্ৰেমত ডাঙৰ মাছটো কেতিয়াবা আমাৰ কম হ'লে ইয়াৰ পৰা আমি নিওঁ এনেধৰণৰ এটা শ্বেয়াৰ ছিষ্টেমত আমি গোটেইখন কোঅপাৰেটিভ মানে আমি যিটো বুজিছোঁ যে এই সমন্বয় সূচকতাই আপোনালোকৰ সকলোকে সহায় কৰিছে হয় এই সমন্বয়টো আমাৰ সকলো মানে গোটেইখন ছ'চাইটিকে আমাৰ সহায় কৰিছে তাৰ উপৰি আৰু এটা মই আজি মানে কৈ থওঁ যিখিনি আমাৰ ইনএক্টিভ ছ'চাইটিও আছে প্ৰায় আমাৰ 16খনমান ছ'চাইটি ইনএক্টিভ হৈ আছে সক্ৰিয় নহয় যিবোৰ নহয় সেইখিনিৰ পৰা আমি এটা সক্ৰিয় কৰাৰ কাৰণে আমি এটা চেষ্টা কৰোঁ এইটো এটা খুব সুন্দৰ পদক্ষেপ হ'ব চাওক আজিকালি বিভিন্ন উচ্চ বাঢ়ন ক্ষমতা সম্পন্ন মৎস্য প্ৰজাতি পালন কৰা হয় যেনে আমুৰ কাৰ্প জয়ন্তী ৰহু আপোনালোকৰ এই যিটো সমন্বয় আপোনালোকে একেলগে মিলি তেনেধৰণৰ প্ৰজাতিসমূহ অনা বা তেনেধৰণৰ প্ৰজাতিসমূহ পালন কৰা এনেকুৱা ধৰণৰ ব্যৱস্থা লৈছে নেকি লৈছোঁ আমি আগতে কৰিছোঁ ধৰক আমুৰ কাৰ্পটো আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টে জানে যে দেৱজিৎ বৰ্মন দাই এই আমুৰ কাপটোত যেতিয়া জয়ন্তী ৰহু আৰু আমুৰ কাপ আৰম্ভ কৰিছিল তাত আমি আশা মীন পালন ছ'চাইটি আৰু আমাৰ বৰাজল মীন পালন ছ'চাইটি আৰু 3খনমান ছ'চাইটি একেলগে লগ লাগি আমি এই আমুৰ কাপ আৰু জয়ন্তী ৰহু আমি মেলিছিলোঁ আমাৰ পুখুৰীবোৰত মানে লাভৱানো হৈছিলে লাভৱানো হৈছে উচ্চ বাঢ়ন ক্ষমতা সম্পন্ন হয় এইটো আমুৰ কাপটোতো আপোনাৰ একদম মানে বছৰত 3 পৰা 4 কিলোলৈকে মানে বৃদ্ধি পায় এই সকলোখিনি ক্ষেত্ৰত মানে আপোনালোকক কাৰিকৰী সহযোগিতা কওক বিপণন সহযোগিতা কওক এই সকলোবোৰৰ ক্ষেত্ৰত ফিছফেড আৰু মীন বিভাগৰ সহযোগিতা কেনে আমাৰ এইটো আমি ক'বই লাগিব মোৰ ছ'চাইটিৰ মানে যিটো জন্মদাতা মানে তেওঁ আজি মানে ফিছফেডৰ মেনেজিং ডাইৰেক্টৰ ডক্টৰ ধ্ৰুৱজ্যোতি শৰ্মা ডাঙৰীয়া আৰু নলবাৰীত মানে আমাৰ যিখিনি কোঅপাৰেটিভ ছ'চাইটি আমি লগ লাগি কাম কৰি আছোঁ বা বিপণনৰ ক্ষেত্ৰত বিভিন্ন দিহা পৰামৰ্শৰ ক্ষেত্ৰত ফিছফেডৰ ভূমিকা সদায় আগত আছে ফিছফেডে সদায় এটা বিশেষ ভূমিকা লৈ আছে আৰু তাৰ উপৰিও আমাৰ নলবাৰী মীন বিভাগেও আমাৰ লগত এটা সমিল মিলত বা আমাক বিভিন্ন দিহা পৰামৰ্শৰে বিভিন্ন আঁচনি আহিলেও তেওঁলোকে আমাক খবৰ কৰে আৰু বৰ্তমানো যিজন আমাৰ জিলা মীন বিষয়া আছে তৈলক্য চালৈদেৱ তেখেতেও আমাৰ মানে ছ'চাইটিখিনিক মোৰ জৰিয়তে মই অলপ বেছি ঘন যোগাযোগত থাকোঁ মোৰ জৰিয়তে তেওঁ প্ৰায়কেইখন ছ'চাইটিক খবৰ কৰাৰ কাৰণে কিবা এটা অহাৰ পিছত খবৰ কৰাৰ কাৰণে তেখেতে জনায় আমিও আশা কৰিম সকলোৰে উমৈহতীয়া প্ৰচেষ্টাত নলবাৰী জিলাত মীন সমবায় আন্দোলন সফল হওক সমিতিখনে মীন পালন আৰু কৃষি কৰ্মত পানীৰ উপলভ্যতা নিশ্চিত কৰিবলৈ সৌৰশক্তি চালিত পানী যোগান ব্যৱস্থাও ৰূপায়ণ কৰিছে এয়া নিশ্চিতভাৱে উদ্ভাৱনী চিন্তাৰ পৰিচায়ক সমবায় সমিতিখনৰ কাম কাজক লৈ গাঁওবাসীও অত্যন্ত সুখী প্ৰতিটো কামতে গাঁওবাসীৰ অংশগ্ৰহণ বিশেষ প্ৰণিধানযোগ্য কথা পাতিছিলোঁ গাঁও উন্নয়ন সমিতিৰ সভাপতি গোপীনাথ হালৈ আৰু সম্পাদক কৈলাশ বেজৰ লগত মই আপোনালোকৰ পৰা জানিব বিচাৰিম যে আপোনালোকৰ গাঁৱত সানেকুচি বহুমুখী মীন সমবায় সমিতি তেওঁলোকে যথেষ্ট ভাল কাম কৰি আছে তেওঁলোকে এটা অনুকৰণীয় চানেকি দেখুৱাইছে তেওঁলোক ফিছফেডৰ তালিকাভুক্ত সমবায় সমিতি গতিকে গাঁও উন্নয়নত তেওঁলোকৰ অৰিহণা কেনেকুৱা ধৰণৰ বা গাঁও উন্নয়নত তেওঁলোকৰ ভূমিকা কেনেকুৱা ধৰণৰ এই সম্পৰ্কে আপোনালোকে কি ক'ব আঠঘৰীয়া গাঁও উন্নয়ন সমিতিৰ লগত তেখেতসকল জড়িত আৰু তেখেতসকলৰ পৰাই আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ যিবিলাক আহিলে সেইবিলাক আমি প্ৰায় পায়ে আছোঁ আৰু বৰ্তমান তেখেতসকলে এটা ভাল কামৰ বাবে আগুৱাই গৈছে মানে তেওঁলোকৰ কাম কাজখিনিয়ে গাঁওখনৰ উন্নয়নত অৰিহণা যোগাইছেনে উন্নয়ন অৰিহণা যোগাইছে কেনেকৈ যোগাইছে মানে তেখেতসকলৰ যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাৰ ফলত আমি ধৰক ইয়াত মাছ দিছোঁ
এই মাছ ডেকা ল'ৰা কেইজন ডেকা ল'ৰা কেইজন মানে এই মাছ বিক্ৰী কৰে নিজেই লৈ যায় নহয় জানো খুব ভাল কাম কৰে লৈ যায় বিক্ৰী কৰি সিহঁতে চলে আৰু আমি গাঁৱতো এইবিলাকৰ পৰাই কম হাৰত আমি পাওঁ। আকৌ সৰিয়হৰ খেতি কৰিছে তাৰ পৰা মিঠাতেল উলিয়াইছে নহয় জানো আপোনালোকৰ গাঁৱৰ ল'ৰাই বিক্ৰী কৰিছে গাঁৱৰ ল'ৰা বিক্ৰী বা গাহৰি পুহিছে হাঁহ পুহিছে বজাৰলৈ আপোনালোকৰ গাঁৱৰ ল'ৰাই লৈ গৈছে তাৰমানে আমি যিটো বুজিছোঁ যে সমবায় সমিতিখনৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষ এই দুই ধৰণে বা যেনেকেই নহওক সমগ্ৰ গাঁওবাসী জড়িত হৈ আছে আৰু সকলোৱে কিছু নহয় কিছু পোনপটীয়াকৈ হওক বা আওপটীয়াকৈ হওক উপকৃত হৈছে তে আপোনালোকে সমবায় সমিতিখনক লৈ সুখী বহুমুখী কাম কাজেৰে অনুকৰণীয় চানেকি দাঙি ধৰিব সক্ষম হোৱা 53 নম্বৰ সানেকুচি বহুমুখী সমবায় সমিতি এক সম্ভাৱনাৰ নামান্তৰ অসমৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ দৃষ্টিভংগীৰে মীন পালন আৰু কৃষি কৰ্মৰে আৰ্থ-সামাজিক উন্নয়ন তেনেই সম্ভৱ। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो,
गांठ बांध लो। बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।